Hello everyone. আজি আমি ক্লাস 9 ম্যাথছৰ এক্সারসাইজ 7.3 ৰ কোয়েশ্চন নম্বৰ 5 টো সলভ কৰিম ঠিক আছে কোয়েশ্চন নম্বৰ 5 ত কি কৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত AB = AC AP পারপেন্ডিকুলার টু BC অর্থাৎ BC ৰ ওপৰত AP লম্ব হয় AP পারপেন্ডিকুলার টু BC আকি দেখুৱা যে এংগল B = এংগল C ঠিক আছে এটা চাবা কৈছে ABC এটা কি সমদ্বিবাহু ত্ৰিভুজ গতিকে AB আৰু AC কি দিয়া আছে সমান দিয়া আছে আমাক তাৰ পিছত আমাক কৈছে যে AP পারপেন্ডিকুলার টু BC আকি দেখুৱা আছে অৰ্থাৎ BC ৰ ওপৰত AB এটা লম্ব আকি দেখুৱাব লাগে যে আমি এংগল B = এংগল C বুলি আমি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া চাবা দিয়া আছে কি দিয়া আছে ত্ৰিভুজ ABC AB = AC দিয়া আছে আমাক তাৰ পিছত যেটো আমাক AP পারপেন্ডিকুলার টু BC আকিব দিছে গতিকে আমি ইয়াত লিখিম অঙ্কন ঠিক আছে অঙ্কনত কি লিখিম BC ৰ ওপৰত AP লম্ব অঙ্কন কৰা হল এতেকে এংগল APB = এংগল APC ইয় 90 ডিগ্ৰী ঠিক আছে এতিয়া যদি আমি ত্ৰিভুজ ABP আৰু ত্ৰিভুজ APC কি পাও আমি AB = AC পাও AB = AC পাও AP কি পাও আমি সাধারণ বাহু ঠিক আছে আৰু কি পাও আমি এংগল APB = এংগল APC পাও কাৰণ কি 90 ডিগ্ৰী এতেকে সমকোণ কৰ্ণ বাহু বিধি ব্যৱহাৰ কৰি ঠিক আছে কি পালো আমি এই দুটা কোণ 90 ডিগ্ৰী ঠিক আছে গতিকে সমকোণ কৰ্ণ বাহু বিধি ব্যৱহাৰ কৰি কৰ্ণ মানে কি অতিভুজ ঠিক আছে এতেকে সমকোণ অতিভুজ বাহু বিধি ব্যৱহাৰ কৰি আমি কি পাও ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ APC পাও ঠিক আছে এতেকে কি পালো আমি এংগল ABP = এংগল ACP পাও ঠিক আছে কাৰণ কিয় সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ ঠিক আছে এটা চাবা ABP এই P বিন্দুক যদি আমি C ল বঢ়াই দিও কি বুলি মাতিব পাৰিম আমি এংগল ABC বুলি মাতিব পাৰিম ঠিক আছে ACP ঠিক সেইদৰে ACP কোণটো যদি P বিন্দুক আমি B ল বঢ়াই দিও এই কোণটো আমি কি বুলি মাতিব পাৰিম এংগল ACB বুলি মাতিব পাৰিম এতেকে এংগল ABC = এংগল ACB ঠিক আছে এতেকে এংগল B = এংগল C এইটো আমাক কি কৰিব পাৰিছিল প্ৰমাণ কৰিব পাৰিছিল থ্যাংক ইউ